ধুবুৰীৰ ডিএফঅ হিৰণ্য পাঠকৰ বুন্দাস্থিত বাসগৃহ চিএম ভিজিলেন্সৰ অভিযান আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত অভিযান চিএম ভিজিলেন্সৰ 3/25 নম্বৰ গোচৰ ৰুজু কৰে ডিএফঅ হিৰণ্য পাঠকৰ বিৰুদ্ধে আৰু সেই গোচৰৰ ভিত্তিতে আজি চিএম ভিজিলেন্সে যেটো অভিযান চলাই আছে পুৱাৰ ভাগতে আমি এই খবৰ আপোনালোকক জনাইছিলো বা সেই পৰিৱেশো দেখুৱাইছিলো যে বুন্দাস্থিত এটো বাসগৃহ আসলতে এটো এটা অট্টালিকা আৰু এই অট্টালিকাটোতে চিএম ভিজিলেন্সে অভিযান চলাই আছে আয় বহিৰ্ভূত সম্পত্তিৰ যেটো যথেষ্ট গুৰুতৰ অভিযোগ আছে ডিএফঅ হিৰণ্য পাঠকৰ বিৰুদ্ধে আৰু এগৰাকী ধুবুৰী ডিএফঅ হিৰণ্য পাঠকৰ যি ঘৰ আছে বুন্দাস্থিত তাতে অভিযান চলাই আছে সমান্তৰালকৈ এই অভিযানৰ সময়ত এই কথাও জানিব পৰা গৈছে যে ধুবুৰী যি কাৰ্যালয় আছে বা যি বাসগৃহ আছে তাতো অভিযান চলোৱা হ'ব চৰকাৰী বাসগৃহ তথা চৰকাৰী কাৰ্যালয় আৰু 6 মাইলৰ এটা এপাৰ্টমেণ্টটো আছে এগৰাকী হিৰণ্য পাঠকৰ গতিকে কিমান সম্পত্তি গৰাকী বা কেনেধৰণৰ অবৈধ সম্পত্তি এক প্ৰকাৰ মালিক হৈছিল হিৰণ্য পাঠক এয়া এই ক্ষেত্ৰত তন্নতন্নকৈ পৰীক্ষা চলাই আছে চিএম ভিজিলেন্সে হয়তো সন্ধিয়া ভাগলৈ চিএম ভিজিলেন্সে সকলো তথ্য লাভ কৰিব যে আয় বহিৰ্ভূত যি সম্পত্তি গৰাকী হৈছে এগৰাকী হিৰণ্য পাঠকৰ কিমান সম্পত্তি আছে কিমান বৈধ অবৈধ সম্পত্তিৰ তালিকা ইতিমধ্যে চিএম ভিজিলেন্সে লাভ কৰিছে এয়া আমি কিছু সময় পিছতে জানিব পাৰিম কিন্তু এই মুহূৰ্তত জনাইছো যে আজি পুৱাৰ ভাগতে চিএম ভিজিলেন্সৰ অভিযান চলিছে ডিএফঅ হিৰণ্য পাঠকৰ বুন্দাস্থিত যি ঘৰ এই ঘৰটোতে অভিযানকাৰী দলটোৱে অভিযান চলাই আছে আৰু হেহতিয়াকৈ দেখিবলৈ পোৱা গৈছে চিএম ভিজিলেন্সৰ হাতত বহুখিনি তথ্য যেটো লাভ কৰিছে আৰু বিশেষকৈ আমি যদি কওঁ এচিএছ বিষয়া অশ্বিনী কুমাৰ দলে কথাই যদি কওঁ তেখেতৰ হৈ অভিযান চলাই আছে আৰু এইবাৰ এগৰাকী ডিএফঅ হিৰণ্য পাঠকৰ বিৰুদ্ধে যেটো অভিযান চলাই আছে চিএম ভিজিলেন্সৰ এই অভিযান আজি পুৱাৰ ভাগত আৰু ধুবুৰী মই পুনৰবাৰ উল্লেখ কৰিছোঁ ধুবুৰীত যেটো কৰ্মৰত এগৰাকী হিৰণ্য পাঠক আৰু ধুবুৰীত এই মুহূৰ্তত অভিযান চলিছে নে আমি কিছু জানিবলৈ আমাৰ সাংবাদিক ফিৰোজ আলমৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো ফিৰোজ আপোনাৰ ওচৰলৈ আহিছো যেটো এগৰাকী ধুবুৰী ডিএফঅ হিৰণ্য পাঠক বহুখিনি অভিযোগ আছে বুন্দাস্থিত ইতিমধ্যে বাসগৃহত অভিযান চলি আছে হয়তো ডিএফঅৰ গৰাকীৰ যি চৰকাৰী কাৰ্যালয় আছিল ধুবুৰীত বা চৰকাৰী যি বাসগৃহ আছে তাতো অভিযান চলোৱা হৈছে শেহতীয়া আপডেট এই মুহূৰ্তত কি ফিৰোজ হয় এই মুহূৰ্তত যদিওবা ধুবুৰীৰ যি চৰকাৰী আৱাস গৃহ আছে তাত অভিযান চলোৱা নাই কিন্তু এটা কথা আহি আছে যে ইয়াত অভিযান চলিব আৰু আমি এই মুহূৰ্তত যিহেতু ধুবুৰীত আছোঁ ধুবুৰীৰ যিগৰাকী ডিএফঅ কাৰ্যালয়ৰ সন্মুখত মই আছোঁ মই সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাব এই মুহূৰ্তত মই উপস্থিত আছোঁ ধুবুৰী জিলাৰ যি জিলা বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মই উপস্থিত আছোঁ আৰু এই যি ধুবুৰী জিলা বন বিভাগৰ যিগৰাকী পূৰ্বৱৰ্তী যিগৰাকী বন বিষয়া আছিল তেখেতৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ আছিল তেওঁক হাতেলতে যি ঘুচ লৈ থকা অৱস্থাত তেওঁক চিএম ভিজিলেন্সে আটক কৰিছিল আৰু তেওঁক বিৰুদ্ধে বৰ্তমানে গোচৰ ৰুজু হৈ আছে আৰু যিহেতু দিয়া হৈছে আৰু তেওঁ ডিএফঅ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেওঁ যোৱা 2023 চনৰ পৰা ইয়াত কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেখেতে যিহেতু তেখেতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে যে তেখেতে আয় বহিৰ্ভূত সম্পত্তি তেওঁ আয় কৰিছে আৰু তেওঁৰ বিৰুদ্ধে গুৱাহাটীত যিহেতু অভিযান চলি আছে তেওঁ ধুবুৰীত 13/10/2023 চনত তেওঁ ইয়াত জইন কৰিছিল ডিএফঅ হিচাপে আৰু তেতিয়াৰ পৰা তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে আৰু যিহেতু তেওঁৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ আছে পৰৱৰ্তী সময়ত ইয়াতো অভিযান চলিব পাৰে কিন্তু এই যি ধুবুৰী জিলা বন বিষয়াৰ কাৰ্যালয়ৰ লগত জড়িত যিগৰাকী পূৰ্বৰ যিগৰাকী বিষয়া আছিল বন বিষয়া আছিল তেওঁৰ বিৰুদ্ধত কিন্তু যথেষ্ট অভিযোগ আছিল আৰু তেওঁক আটক কৰা হৈছিল আৰু যিহেতু তেওঁ ধুবুৰীত অহাৰ পিছতে এই অভিযোগসমূহ পুনৰবাৰ উত্থাপিত হৈছে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে আৰু তেওঁ ধুবুৰীত কৰ্মৰত হৈ থকা অৱস্থাতে এই অভিযোগ উত্থাপিত হৈছে আৰু যিখিনি কথা আমি লাভ কৰিছোঁ বা যিখিনি জানিব পাৰিছোঁ যে তেওঁৰ ধুবুৰীৰ যি চৰকাৰী বাসগৃহত অভিযান চলোৱা হ'ব আমি ইতিমধ্যে তাত গৈছিলোঁ যোৱাৰ পিছত আমি যিটো প্ৰত্যক্ষ কৰিছোঁ যে তাত যিটো আৱাস গৃহৰ যিটো গেট আছে তেওঁ ভিতৰৰ পৰা তলা লগোৱা আছে আচলতে সমগ্ৰ বিষয়টো এতিয়াও অস্পষ্ট হৈ আছে